মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আপোনাৰ মাজত মই লৈ আহি আছো ছচিয়েল চায়েন্সৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। 1. প্ৰাচীন কামৰূপত বৰ্তমানৰ অসম ৰাজত্ব নকৰা ৰাজবংশটো চিনাক্ত কৰা। এ. শালস্তম্ভ ৰাজবংশ, বি. মৌৰ্য ৰাজবংশ, চি. পাল ৰাজবংশ, ডি. বৰ্মন ৰাজবংশ। কাৰেক্ট আনচাৰটো হ'ল বি. মৌৰ্য ৰাজবংশ। কুৱেশ্যন নং 2 নিম্নলিখিত কোনগৰাকী মৌৰ্য সম্ৰাট কলিঙ্গ যুদ্ধৰ সৈতে জড়িত আছিল? এ. চন্দ্ৰগুপ্ত, বি. বিন্দুসাৰ, চি. বৃহদ্ৰথ, ডি. অশোক। কাৰেক্ট আনচাৰটো হ'ল ডি. অশোক। কুৱেশ্যন 3 তলত দিয়াসমূহৰ কোনটোক অক্ষয়িষ্ণু সম্পদ বুলিব পাৰি? এ. খাৰুৱা তেল, বি. ইউৰেনিয়াম, চি. কয়লা, ডি. বায়ু। কাৰেক্ট আনচাৰটো হ'ল ডি. বায়ু। কুৱেশ্যন নং 4 ভাৰতীয় সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল? 15 আগষ্ট 1947, বি. 26 নৱেম্বৰ 1949, চি. 26 জানুৱাৰী 1950, ডি. 2 জানুৱাৰী 1950। কাৰেক্ট আনচাৰটো হ'ল 26 জানুৱাৰী 1950। কুৱেশ্যন 5 বায়ুমণ্ডলত কোনটো স্তৰ মানুহৰ বাবে প্ৰয়োজনীয়? এ. ট্ৰপোস্ফিয়াৰ, বি. ষ্ট্ৰেটোস্ফিয়াৰ, চি. মেছোস্ফিয়াৰ, ডি. থাৰ্মোস্ফিয়াৰ। কাৰেক্ট আনচাৰটো হ'ল ট্ৰপোস্ফিয়াৰ। কুৱেশ্যন 6 প্ৰাথমিক খণ্ডত নিম্নলিখিত কোনবিধ কাৰ্য অন্তৰ্ভুক্ত? এ. উৎপাদন, বি. কৃষি, চি. সেৱা, ডি. নিৰ্মাণ। কাৰেক্ট আনচাৰটো হ'ল ডি. কৃষি। কুৱেশ্যন নং 7 তলত দিয়া মহাদেশসমূহৰ কোনখনক বিষুৱৰেখাই প্ৰায় দুটা সমান ভাগত বিভক্ত কৰিছে? এ. দক্ষিণ আমেৰিকা, বি. এছিয়া, চি. উত্তৰ আমেৰিকা, ডি. আফ্ৰিকা। কাৰেক্ট আনচাৰটো হ'ল ডি. আফ্ৰিকা। কুৱেশ্যন নং 8 তলত দিয়াবোৰ কোনখন ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনদী? এ. কপিলী, বি. কৃষ্ণাই, চি. বুঢ়ীদিহিং, ডি. ধনশিৰি। কাৰেক্ট আনচাৰটো হ'ল ধনশিৰি।